ইফালে চাওকচোন মানিমুনিবোৰ ইমান ধুনীয়াকৈ ওলাইছে, চব দেখিলে কিবা এটা ভাল লাগে, হয়নে নহয় বাৰু? আপোনালোকৰ ফালে বাৰু এনেকুৱা ধৰণে মানিমুনি ওলাইছেনে? আমাৰ ইয়াত চব ইফালে ৰঙালাও জোপা বগাইছে, যিহেতু এতিয়া আৰু লাগিবলৈ আৰম্ভ কৰিব। মই একদম ধুনীয়াকৈ মানিমুনি বুটলোঁ দেই। মই বাৰীলৈ বাৰু অকলেহে আহিছোঁ, লগত কোনো নাই আহিবৰ কাৰণে। দেৱলতা বাৰ নিচিনাকৈ যদি ভিনদেউ থাকিলেহেঁতেন নহয়, মোবাইলটো ধৰি দিলেহেঁতেন। কিন্তু এখন হাতে মোবাইল ধৰিছোঁ আৰু এখন হাতে মানে মানিমুনি বুটলিছোঁ। আহিব নেকি কোনোবা কেমেৰামেন হ'বলৈ? মই বাৰু দৰমহা দিম দেই, কিন্তু দৰমহা এতিয়ালৈকে পোৱাই নাই। আশা কৰি আছোঁ, চেষ্টা কৰি আছোঁ, যদি পাৰোঁ সফল হ'বলৈ। কিন্তু আপোনালোকৰ ছাপোৰ্ট লাগিব, তেতিয়াহে মানে সফল হ'বলৈ আগবাঢ়িব পাৰিম, নে কি কয়? যদি আপোনালোকৰ ছাপোৰ্টে নাপাওঁ, তেতিয়াহ'লে আৰু জীৱনৰ বাটত মানে আধৰুৱা হৈ থাকিব লাগিব। এতিয়া চাওকচোন কিমান ধুনীয়া হৈ আছে, মৰমে লাগি যায়, হয়নে? এনেদৰে বস্তুবোৰ ওলাই থাকিলে। আৰু যে মানে কি বুলি ক'ম এতিয়া, বেলেগক অনুকৰণ কৰি যিকোনো কাম এটা কৰিবলৈ যাব নালাগে বাৰু দেই। মই যদি কাৰোবাৰ মানে অনুকৰণ কৰিছোঁ, তেতিয়াহ'লে মই আৰু ভাল কাম কৰা নাই, নে কি কয়? দেখাক দেখি কৰিব নাপায়, হয়নে? বুটলি লওঁ, দেখাই থাকিম দেই মানিমুনিখিনি কিমান ধুনীয়া হৈ আছে দেখিছে।